হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ যে ভাল দেখিয়ে গম পাইছে চাগে আপোনালোকে। দেহাটো ভাল বুলি এয়া ধান বহুৱাইছোঁ। এইটো কি ধান বুলি কয়? বহুৱা ধান। আমি বইল কৰোঁ ধানখিনি, কেৰাহীত দি পানী দি বইল কৰোঁ। এয়া দেখিছেনে ধোঁৱা ওলাইছে পূৰা। এক কাঁহী কাঢ়ি লৈছোঁ, কাঢ়ি আকৌ এক কাঁহী বহাই দিছোঁ। এনেকৈ এইটো কেৰাহীত 4 কেৰাহী বহালোঁ। ধান বহুৱা ধান, উহোৱা ধান বুলি কয়। আৰু যিহেতু মেচিন ওলাইছে পথাৰতে, ধান মেচিনে মাৰি অনা, মই নেঝাৰিলোঁ, অলপো নেঝাৰিলোঁ, সেনেকৈ বহুৱাই দিলোঁ। এইবোৰ দেখিছেনে কাঠ পতানবোৰ উপঙি থাকিলে গোটেইবোৰ। বহুত বেছি নোলালে বাৰু, ধানখিনি নেঝাৰিলেও হ'ল। নেঝাৰিলেও অকণমান কাঠ পতানখিনি অকণমান উঠাই দিলোঁ। উঠাই এইখিনি দেখিছেনে কেৰাহীটোৰ পৰা যিহেতু কাঠ পতানখিনি এইখিনি মানুহজনে অকণমান উঠাই দিব দিছোঁ। মই এইখিনি ধান অকণমান ইফালে সিফালে লৰাই দিছোঁ। গৰম হৈ আছে, সোনকালে মেলি দিব লাগে। ৰ'দটো অকণমান ৰ'দটো ওলাইছে। এয়া খৰি ভৰাই দিছোঁ পূৰা। জুইত খৰি শেষ হৈ গৈছে। তামোল গছ এজোপা ভাগিছিলে, এজোপা নহয় কেইবাজোপাও ভাগিলে বতাহত। আৰু সেই ভগা গছজোপাই কাম দিলে, খৰি হ'ল। বিহুৰ কাৰণে খৰিও ওলালে। লোকচান হ'ল বাৰু। তামোল এজোপা ভাগিছে। এজোপা তামোল ভাঙিলে কিমান লোকচান হয় আমাৰ। এইবাৰ প্ৰথম বতাহজাকতে 6 জোপা নে 7 জোপা ভাঙিলে। সেইখিনি খৰি ধুনীয়াকৈ পেটুটো উলিয়াই মেলি এতিয়া বিহুৰ কাৰণে খৰি হৈ গ'ল। আৰু এইখিনি এক পাচি নহয় বাৰু, পাচিটোত আধা লৈ আহিছোঁ মই। এতিয়া এইখিনি মেলি লৈছোঁহি। ৰ'দটো যিহেতু ইমান ভাল নহয়, কুমলীয়া নিচিনা ধেমেকা কৰি আছে। এনেকেই অলপ চলপকৈ শুকাব বুলি কিনে মই আনি কিনে মেলি দিছোঁহি ধুনীয়াকৈ। আৰু এয়া চাওকচোন, বেটিয়েতো আছে পিছে ধানখিনি গৰম যিহেতু, মোৰ হাতৰ তলুৱাখন পুৰি গৈছেগৈ। আৰু সিও চুইছিলে, বেটিয়ে নোৱাৰিলে সহ্য কৰিবৰ কাৰণে সি আঁতৰি গ'ল। তাক পুৰিলে। মোক ইমান জোৰছে, ইমান ডাঙৰ মানুহজনীকে পুৰিছে সি। তাই ইমান সৰু কম বয়সৰ ছোৱালীজনীনো কি থাকিলে। আৰু কুকুৰকেইটা চাওকচোন, যিমান খেদিলেও নাযায়। পিছত যিহেতু বইল কৰা ধান, সেইটো কাৰণে কুকুৰ ওচৰত থাকিলে ইমান ভাল নালাগে, নিজকে কিবা নিচিনা লাগে। পিছত লাঠি এডাল লৈ খেদিলোঁ। আৰু বেটিয়ে চাওকচোন, আৰু এক কেৰাহী আনি আহিলোঁগৈ। আৰু ভিডিঅ'টো যিহেতু একেদিনাখনৰ নহয়, এদিন ধানখিনি শুকুৱাই ল'লোঁ। এইটো ছেকেণ্ড দিনাখনৰ হয়। 2 দিনৰ ভিডিঅ' একেলগতে এডিট কৰিছোঁ। আৰু এইখিনি ধানখিনি কুটাই আনি কিনে মেচিনত চাউলখিনি জাৰি এইখিনি কৱাই ভাজি আছোঁ। এয়া দেখিছেনে, একেটা ধান বহোৱা কেৰাহীটোতে কৱাই ভাজিছোঁ। 12 কেজি 13 কেজিমান ওলালে চাউল। 3 কেৰাহী বহাই কিনে 13 কেজি ওলাইছিলে চাউল। 13 কেজি চাউলে এইখিনি চাউল আৰু ভাজিবলৈ আছেই, কৱাই ভাজিবলৈ আধাটো ভাজি আছোঁ মই। এইখিনি চাওকচোন, ইমান ধুনীয়াকৈ ৰঙা কৰি দিছোঁ। আৰু সান্দহখিনিও দেখিবলৈও ধুনীয়া হয়, ৰংটো ৰঙা হয় আৰু খাবলৈও খুব বেছি ভাল লাগে। ইমান এনেকুৱা ৰঙাকৈ ভাজি ল'লে মানে। চাহপাত ছিঙি লৈ এয়া চাওকচোন, ইমান জোৰছে চিঞৰি আছে চৰাইকেইজনীয়ে। কিনো চৰাই চিঞৰি আছে বুলি কিনে চাইছোঁ। এয়া অলপতে গছকি পাওঁ। বাটি চাওকচোন, সিহঁতৰ ইমান ধুনীয়াকৈ গোলমোল কৰি লৈছে, একেবাৰে মাটি দি কিনে। এয়া চৰাই পোৱালি 3টা আছে, সৰু। এইখিনি ওপৰত তুলি দিয়কচোন। চাওকচোন, ইমান ধুনীয়া মৰম লগা চৰাই। কি চৰাই বুলি কয় এজনী? এইজনী শুনিছে নহয়, মাতটো তেতেওকৈ চিঞৰি আছে। এই 3টি পোৱালি ধুনীয়াকৈ থৈ দিওঁ। আৰু কুকুৰে নাখালে হয় আৰু, যেনেকৈ সিহঁতে এনেকৈ বনখিনি লুকুৱাই থৈছে, এনেকৈ বনখিনিয়ে লুকুৱাই থৈ দিওঁ। এইয়া চৰাই, কুকুৰে নাখালে হয় আৰু।